ভাষা ভাৱ তাৰ ভাষাৰ লগত মিলা সুৰ আন এটা ভাষানো অনুবাদ কৰি ভাষাটো সুন্দৰ দিশ মিলাই দিব পৰাটো এটা খুব ডাঙৰ কথা। এই গীতকেইটা অনুবাদেৰে জয়মতীৰ এই দিশত সফল কাম হৈছে। আমি এই শুভ প্ৰচেষ্টাক আদৰণি জনাইছোঁ আৰু ভৱিষ্যতে জয়মতীয়ে যাতে আৰু শুভ কাম কৰিব পাৰে তাৰে আশাতে আছোঁ। জয়মতীলৈ মোৰ মৰম চেনেহ শুভেচ্ছা। এতিয়া মই আশীৰ্বাদ দিব পৰা হ'লোঁ। আশীৰ্বাদো প্ৰচেছটো বুলি ক'লে মই এইটো ক'বলৈ গ'লে এইটো 5 বছৰীয়া পৰিকল্পনা ক'ব পাৰি। দীপালী বাইদেউৰ বিষয়েতো নতুনকৈ ক'বলগীয়া একো নাই, সকলোৱে জানে, অসমৰ সকলোৰে পৰিচিত শ্ৰদ্ধাৰ বাইদেউ গৰাকী। কেনেধৰণৰ গীতবিলাক মই ভাল পাওঁ আৰু মই ক'ব নোৱাৰে কেনেকৈ জানো বাইদেউৰ মই গীতকেইটি ইমান দৰকৈ বহি গ'ল যে মই ভাবিলোঁ আজি 11 বছৰ হৈছে মোৰ বাইদেউৰ লগত। মই গুৱাহাটীৰ আকাশবাণী লেডিজ চেণ্টাৰৰ এপ্ৰ'চ ছিংগাৰ হয়। মই গুৱাহাটীত যেতিয়া আহোঁ মই দীপালী বাইদেউৰ ঘৰটোৰ ঠিকনা মই বহুত দিন বিচাৰি হাহাকাৰ হৈ আছিলোঁ। ক্ষেত্ৰত মই 5 বছৰমানৰ পিছত মই দীপালী বাইদেউৰ ঘৰটো মই পালোঁ। পোৱাৰ পিছত মই সেই তাৰিখটো মই কেতিয়াও নাপাহৰোঁ। 2001 চনৰ 19 মাৰ্চ আছিলে, শুক্ৰবাৰ আছিলে। সেইদিনাখন ভিডিঅ'ত মোৰ ৰেকৰ্ডিং আছিলে। ৰেকৰ্ডিং শেষ কৰি মই সেইদিনাখন ইয়ালৈ আহিছিলোঁ। মোৰ শুভাকাংক্ষী বিষ্ণু গোস্বামী ইয়াত আছে, মই বাইদেউৰ কেছেটটো তেতিয়া মই 8টা গীত লৈছোঁ। বড়ো ভাষালৈ ট্ৰেঞ্চলেশ্যন কৰিছে ডক্টৰ, এইবাৰ সাহিত্য একাডেমি বঁটা পাইছে তেখেত ডক্টৰ প্ৰেমানন্দ মুছাহাৰী আৰু মোৰ দাদা যতীন হাজাৰী। তেওঁলোকে ডিফাৰেঞ্চ সাহিত্যলৈ থৈছোঁ সেইখিনি, আৰু সেইখিনি কৰোঁতে মোৰ যথেষ্ট সময় লৈছে। 8টি গীত মই লৈছোঁ। সোণানী আচান ডাঙা কেছেটটোৰ নাম হৈছে সোণানী আচান ডাঙা, অৰ্থাৎ সোণৰ খাৰু নালাগে, সোণৰ খাৰু নালাগে। তাৰে আছে সোণৰ খাৰু নালাগে, বন্ধু সময় পালে, ডালে ডালে গাই খুলি, চেনাই মই যাওঁ ইত্যাদি গীতবোৰ মই গাব লৈছোঁ। আৰু যিসকল এই গীতখিনি ৰচনা কৰিছে, ৰচনা কৰা মানে এটা কমল হাজৰিকা, তেখেত লণ্ডনত থাকে। এই প্ৰস্তুতিটোৰ কাৰণে মই ৰখিব লগা হৈছে। তেখেত লণ্ডনৰ পৰা আহে। আমাৰ শ্ৰদ্ধাৰ প্ৰয়াত ডক্টৰ ভূপেন হাজৰিকা যেতিয়া ঢুকাইছে তেতিয়া তেওঁ আহিছে নৱেম্বৰ মাহত। বাইদেউৰ বাহিৰে মই এতিয়া জনগোষ্ঠীয় গীত বুলি কওঁতে মই এনেই জ্যোতিপ্ৰসাদ, বিষ্ণুপ্ৰসাদ, পাৰ্বতীপ্ৰসাদ গীত মই এনেও গাওঁ, নিজেও ৱৰ্কশ্বপ লৈছোঁ। আৰু মোৰ কাৰ্বি আংলঙত বিশেষকৈ কাৰ্বি আংলং মই এইটো ক্ষেত্ৰত মই আগভাগ লৈছোঁ। আৰু আমাৰ গুৱাহাটীৰ পৰা মই প্ৰয়াত আমাৰ এতিয়া প্ৰণৱবিৰাম ছাৰ ঢুকাল, তেখেতৰ সান্নিধ্য পাইছোঁ, সুদক্ষিণা বাইদেউৰ সান্নিধ্য পাইছোঁ, দিলীপ শৰ্মাৰ সান্নিধ্য পাইছোঁ। মই গুৱাহাটীতে মই এইবিলাক
শিকিছিলোঁ মই নিজে শিকিছোঁ নিজে শিকাৰ পিছত মই এতিয়া মোৰ কাৰ্বি আংলঙৰ চুকে কোণে গাঁৱে ভূঞে মই এই গীতবোৰ প্ৰচাৰ কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ Dipali Baidor Sarpocity Hall Buliwa hoise tare unmosoni hoba kitu tar agote moi oditi bindo sinaki koi diar agote amar major pra duguraki hilti imodhe Dihorila সম্পৰণ কৰিছে চিত্ৰশিল্পী যিজনে অসমীয়া চিত্ৰ শিল্পত যথেষ্ট অৱদান আগবঢ়াই থৈ গৈছে যিখিনিক আমি অসমীয়া মানুহখিনিয়ে কোনোদিন লৈ কৰিব নোৱাৰোঁ জানেই বেছি নকওঁ দ্বিতীয়জন হৈছে আজি 12টা বজাত ডিপুত বসবাস কৰা বসন্ত দাস জংচন উপন্যাসৰ স্ৰষ্টা আৰু কেইবাখনো অসমীয়া বোলছবি চিত্ৰনাট্য প্ৰস্তুত কৰিছিল এজন ব্যক্তিও আমাৰ মাজৰ পৰা হেৰাই গৈছে আমি এক মিনিট সময় মৌনতা অৱলম্বন কৰোঁ বুলি ভাবিছোঁ গতিকে মনুৰ ইতিমধ্যে আমাৰ মাননীয় সঞ্চালক দেৱেন বসুমতাৰী ছাৰ আহি পাইছেহি আমাৰ মাজত আমাৰ পুতলি কাষ্টৰ লগতে এখন গৰু আৰ্ণাই তেখেতক দিবলৈ আৰ্ণাইৰে সন্মান যাচিব মাননীয় সুভাষ দাস দেৱক সন্মান জ্ঞাপন কৰা হ'ব দীপালী বাইদেউৰ ককাইদেউ আমাৰো ককাইদেউ চৰ্দাৰ ককাইদেউ আদৰি আনিবলৈ মই অনুৰোধ জনালোঁ তেখেতক এখনি বড়ো আৰ্ণাই যাচি সন্মান জ্ঞাপন কৰিবলৈ অনুৰোধ জনালোঁ আমাৰ মাজত উপস্থিত আছে মাননীয় আজি
মই আজি এই বিশেষ দিনটো লোৱাৰ উদ্দেশ্য হৈছে মই সিদিনাখন প্ৰেছ ক্লাবতে কৈছিলোঁ যে 30 জানুৱাৰীতে মই এই অডিঅ' চিডিখন মই উলিয়াবলৈ চেষ্টা কৰিছিলোঁ কিন্তু কামৰ কিছুমান অসুবিধা 30 জানুৱাৰী আছিলে বাইদেউৰ জন্মদিন আৰু নেক্সট মই আজি ডেটটো খুব সুবিধা ল'লোঁ নেকি আজি হ'ল বাইদেউৰ 36 বছৰীয়া বিবাহ বাৰ্ষিক শুভ দিন আজি বাইদেউৰ আৰু মোৰ জীৱনৰ এটি স্মৰণীয় দিন হিচাপে থাকিব আৰু এই মুহূৰ্তত মই দাদা আৰু বাইদেউৰ আশীৰ্বাদ ল'ব দক্ষিণা মই বাইদেউৰ কাৰণে দিছোঁ এইটো খাউচি দক্ষিণা বুলি কয় পুনৰ ৰখাৰো নালাগে তেতিয়া পাতৰে সাজে মোক নেলাগে নানিবি নানিবি কপতে কাণৰে কেন্দু আমি পাতৰ সাজত আমাৰ বড়ো সমাজত পাতৰ সাজ নকৰিতো আমি খাউচি দক্ষিণা বুলি কওঁ এই দক্ষিণাটো মই বাইদেউ আজি শুভ দিনত আমাৰ মাজত উপস্থিত হৈছে এতিয়া আমি নিয়মৰ মাজেৰে যেনেকৈ আজি অনুষ্ঠানটি পৰিচালনা কৰাৰ কথা বাইদেৱে পৰিকল্পনা কৰিছিল সেইমতে আমি অলপ সলাবলগীয়া হ'ল এইকাৰণে যে প্ৰচাৰ মাধ্যমসমূহে আমাক কৈছে যে যদি এতিয়া সোনকালে কেছেটটি উন্মোচন কৰা চিডিটি উন্মোচন কৰা নাযায় তেনেহ'লে নিউজটো নাযাব সেয়েহে আমি সমূহ কাৰ্যসূচীৰ অদল বদল কৰি প্ৰথমতে আমি আজিৰ এই অনুষ্ঠানটিৰ যি মুখ্য কাৰ্য কেছেটটি উন্মোচন কৰা যিটি কেছেট আজি 7-8 বছৰে অশেষ কষ্ট কৰি সুদূৰ কাৰ্বি আংলঙৰ জীয়ৰী আমাৰ শ্ৰদ্ধাৰ নাৰ্জাৰী বাইদেৱে জয়মতী নাৰ্জাৰী বাইদেৱে অশেষ কষ্ট কৰি উলিয়াইছে আৰু এয়া জয়মতী নাৰ্জাৰী যিগৰাকীয়ে বহু কষ্ট আৰু সাধনাৰ ফলত আজিৰ এই দিনটিত উপবিষ্ট হৈ তেখেতৰ জীৱনৰ এক অমূল্য সম্পদ অসমীয়া সাংস্কৃতিক জগতলৈ অৰ্পণ কৰিছে সেইগৰাকী এয়া জয়মতী নাৰ্জাৰী তেখেত কাৰ্বি আংলঙৰ পৰা আহি গুৱাহাটীৰ এই পবিত্ৰ ধামত নীলপৱন দাৱৰী বাইদেউৰ বাসগৃহৰে পবিত্ৰ ধামত এই চিডিটি উন্মোচন কৰিবলৈ চলাই যাম বুলি ভাবিছোঁ সেয়েহে আমি যিটো আমাৰ প্ৰথম যিকোনো সভাৰ আৰম্ভণিতে কৰা যায় যিহেতু শ্ৰীযুত দৰ্শন সিং ভিনদেৱে চিনাকি পৰ্বৰ আগ ধৰিব চিনাকি পৰ্ব আৰম্ভ কৰাৰ আগতে বাইদেউৰ অতি ইচ্ছা আমাৰ ভিনদেউক সকলোৰে আগত বাইদেৱে আজিৰ এই বিশেষ দিনটোত এখন এই গামোচা পিন্ধাই ভিনদেৱে বাইদেউৰ প্ৰতি কৰা ত্যাগ মৰম আৰু সহায়ৰ বাবে জয়মতী বাইদেউ ভিনদেউ কাৰণ এই যিটো চিডি উলিয়ালে এই চিডিৰ সম্পূৰ্ণ মানে প্ৰযোজক দায়িত্ব পৰামৰ্শদাতা এই গোটেইখিনি কাম ভিনদেৱে কৰিছে আৰু আমি সকলোৱে ভাগ্যৱান বুলি অনুভৱ কৰিছোঁ এইকাৰণে যে এনেকুৱা এজন মহান সংস্কৃতি প্ৰেমী মামী ভিনদেউ আমি আজি সকলোৱে চিনাকি হ'বলৈ পাইছোঁ মোৰ দাদা যতীন নাৰ্জাৰী তেওঁৰ অৱদান যথেষ্ট আছে মোক আঙুলিত চাৰেগামাপা বোলোৱা তেখেতৰে অৱদান
মই আজি অতি আনন্দিত আপোনালোকৰ আগত চিনাকি দিবলৈ পাই। ধন্যবাদ। ইয়াৰ পিছতে মাননীয় শ্ৰীযুত ভৱেন কোচ ইন্দ্ৰধনু কলা নিকেতনৰ সভাপতি তেখেতকো আৰ্নায়েৰে সন্মান যাচি কৰিলোঁ। মোৰ নিজা বাঁ ভৱনতে এটি আমাৰ কাৰ্বি আংলঙৰ সংগীত পৰিৱেশ আনিবৰ কাৰণে পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে এখনেই সৰুকৈ মিউজিক স্কুল খুলিছোঁ। তাত মোৰ ৰাইজসকলৰ যথেষ্ট অৱদান আছে আৰু প্ৰেৰণা মই যথেষ্ট পাইছোঁ। এখেত হ'ল ভৱেন কোচ, মোৰ বৰ্তমান ইন্দ্ৰধনু কলা নিকেতন মোৰ সংগীত বিদ্যালয়খনৰ নাম। তেওঁ সভাপতি সংগমদে কলেজৰ প্ৰবক্তা। ইয়াৰ পিছত আহিছোঁ মাননীয় শ্ৰীযুত জিতেন বসুমতাৰীদেৱ। তেখেত এগৰাকী সংগীতজ্ঞ, সকলোৰে চিৰপৰিচিত। গতিকে জয়মতী নাৰ্জাৰীৰ তেখেত গুৰু, তেখেতক এখন আৰ্নায়েৰে সন্মান জ্ঞাপন কৰিবলৈ অনুৰোধ জনালোঁ। গতিকে তেখেতকো এখন আৰ্নায়েৰে বৰ্তমান আমাৰ মাননীয় সঞ্চালক উন্মোচন মহোৎসৱমূহ ভাষণ ৰাখিবলৈ মই অনুৰোধ জনালোঁ। প্ৰথমেই মই আপোনালোকৰ সন্মুখত উপস্থিত হওঁতে যথেষ্ট পলম হ'ল। স্বাভাৱিকতেই আপোনালোকৰ মোৰ ওপৰত যথেষ্ট খং ৰাগ আছে। খং ৰাগ নিৰাময় কৰিবৰ কাৰণে এটাই উপায়, ক্ষমা প্ৰাৰ্থনা। আশা কৰোঁ আপোনালোকে দুখ মৰিখন কৰিব। মই এই অনুষ্ঠানটিৰ শুভ কাৰ্য সমাপন কৰিবৰ কাৰণে কিমান যোগ্য মই নিজেই নাজানো, কাৰণ মোৰ চকুৰ আগত দেখা পাইছোঁ অসমৰ সাংস্কৃতিক, বিশেষকৈ সংগীত আকাশৰ বহু কেইগৰাকী উজ্জ্বল নক্ষত্ৰ তাৰকা ইয়াত আছে। গুণী জ্ঞানী ব্যক্তি আছে, গৱেষক আছে, গায়ক গায়িকা আছে। সৰহ সংখ্যকেই মোৰ নামেৰে সৈতে পৰিচিত। বহুতক ভালকৈ জানো যে অসমৰ বিশালকায় সমাজখনৰ সংগীত জগতৰ লগত জড়িত ময়ো এগৰাকী নিঃকিন কৰ্মী শিল্পী। তাৰোপৰি বিগত ৩০ বছৰে আকাশবাণী আৰু গুৱাহাটী দূৰদৰ্শনৰ জৰিয়তে আমাৰ শিল্পীসকলৰ যি সংযোগ, যি পৰিচয়, সেই সূত্ৰে জয়মতী নাৰ্জাৰী এগৰাকী অতিকৈ চিনাকি আৰু জনপ্ৰিয় শিল্পী। হয়তো সেই সুযোগতেই মোক এই অনুষ্ঠানৰ দায়িত্ব দিলে। তাৰ কাৰণে মই এই চিডিৰ যি প্ৰযোজক, বিশেষকৈ কাৰ্যত সকলো ক্ষেত্ৰতে জড়িত হৈ থকা দৰ্শন সিং আৰু জয়মতী নাৰ্জাৰী, লগতে এই চিডিখনৰ লগত প্ৰযোজনাৰ সৈতে জড়িত সকলো শিল্পী, কলা কুশলীলৈ মোৰ ধন্যবাদ জনাইছোঁ। আৰু এই একে সুযোগতে অসমৰ সুযোগ্য সন্তান, আমাৰ সকলোৰে শ্ৰদ্ধাৰ জনপ্ৰিয় শিল্পীদ্বয় নীলপৱন বৰুৱাদেৱ আৰু দীপালী বাইদেউ, আপোনালোকৰ ৩৬ বছৰীয়া যুগ্ম জীৱনৰ আজিৰ এই পবিত্ৰ আৰু শুভ দিনটিত আপোনালোকলৈ আন্তৰিক শুভকামনা জনাইছোঁ। আশা কৰোঁ পৰমেশ্বৰে আপোনালোকক সুদীৰ্ঘ আৰু সুখৰ জীৱন যাপন কৰিবলৈ আশীৰ্বাদ কৰিব। এতিয়া কথা হ'ল, অসমৰ যি বিশাল সমাজ ব্যৱস্থা, জনগোষ্ঠীয় ৰাইজ আছে, অজনগোষ্ঠীয় ৰাইজ আছে, এখন বিশাল সমাজ। এই সমাজখনত আমি কিছুদিনৰ পৰা আমি দেখা পাইছোঁ। যোৱা সপ্তাহত আমি দেখা পালোঁ শ্ৰীমন্ত শংকৰ শ্ৰীমন্ত ফাউণ্ডেশ্যন আৰু অসম সত্ৰ মহাসভাৰ উদ্যোগতো এনে এক বিৰাট অভিনৱ প্ৰচেষ্টা হাতত লোৱা হৈছে। যি সত্ৰীয়া সংস্কৃতি, যি সত্ৰীয়া সংস্কৃতিৰে অসমৰ ৰাইজক অধিক শক্তিশালী ৰূপত
আগুৱাই লৈ যোৱাৰ কাৰণে সেতুবন্ধ অনুষ্ঠানৰ জৰিয়তে যি চেষ্টা লোৱা হৈছে এই চেষ্টাৰ আমি ফল দেখা পাইছোঁ। মনে মনে শ্ৰীমতী জয়মতী নাৰ্জাৰীয়ে এটা বিৰাট ভাল কাম কৰিছে, অতি মহান কাম কৰিছে জগতত। গতিকে সেই স্বৰ্ণময় সময়খিনিৰ অতিকৈ চিনাকি জনপ্ৰিয় যি নিজৰ সুললিত কণ্ঠেৰে মাধুৰ্য ভৰা কণ্ঠেৰে অসমৰ সংগীতৰ লগত জড়িত সকলোকে আপ্লুত কৰি ৰাখিছিল। লগে লগে তেখেতে যি গীত অসমীয়া সংগীত বুলি আমি সকলোৱে এতিয়া স্বীকাৰ কৰিছোঁ, এই কালজয়ী গীতৰ কেইটিমান বচা বচা গীত জয়মতী নাৰ্জাৰীয়ে বড়ো ভাষালৈ অনুবাদ কৰি তেখেতৰ গীত সংগীতৰ সৈতে জড়িত যিসকল উঠি অহা প্ৰতিভাৱান শিল্পী আছে তেখেতসকলৰ মাজলৈ যাতে লৈ যাব পাৰে, ইয়াৰ যাতে সোৱাদ দিব পাৰে আৰু ঠিক তেনেধৰণেৰে এই একে পথাৰে হ'বলৈ পাই মই নিজকে ধন্য। সাংস্কৃতিক কাৰ্যসূচীৰ জৰিয়তে আমাৰ মিলাপ্ৰীতি সমন্বয়ৰ যি প্ৰচেষ্টা, সমন্বয় বান্ধোনদান অধিক শক্তিশালী কৰাৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টাত যাতে আমি সকলো ফলৱান হওঁ আৰু আমাৰ সমাজখন যাতে আৰু অধিক সবল হৈ পৰে। এইখিনি কথাৰে মই পুনৰবাৰ এই চিডিৰ লগত জড়িত সকলো শিল্পী, কলা কুশলী, ব্যৱস্থাপক, প্ৰযোজকক মই ধন্যবাদ জনাইছোঁ আৰু পুনৰবাৰ আপোনালোকৰ সৈতে এইখিনি কথা আলোচনা কৰিবলৈ পোৱাৰ কাৰণে, মোৰ মনৰ ভাৱকেইটি প্ৰকাশ কৰিবলৈ সুবিধা দিয়াৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ আৰু শেষত পুনৰবাৰ ক্ষমা প্ৰাৰ্থনা কৰি মোৰ বক্তব্য ইমানতে সামৰিছোঁ। ধন্যবাদ। উপস্থিত আমন্ত্ৰিত অতিথিসকল, প্ৰগ্ৰামটোত চলাওঁতে আপোনালোকক আহোঁতে বা এইখিনিত কৰোঁতে মই সম্বোধন জনাওঁতে বা কাৰোবাক যদি ভুল ত্ৰুটি থাকি গৈছে মোক ক্ষমা কৰিব, অগা পিছা হৈছে। মই এইখিনিতে মই আমাৰ যিসকলৰ অবিহনে মই এই কামটো সফলতা অৰ্জন কৰিব নোৱাৰিলোহেঁতেন, সেইসকলক মই মোৰ আন্তৰিকতাৰে মই তেওঁলোকক আপোনালোকৰ আগত চিনাকি কৰি দিব বিচাৰিছোঁ। প্ৰথমে মই চিনাকি কৰি দিব বিচাৰিছোঁ আৰু যোগেন নাই বাঁহী যিজনে বজাইছে
আৰু গোটেই কাম পৱন দা আছে তবলা পৱন দাই বজাইছে মনোজ বৰুৱা বজাইছে চিৰি দিব এজন অমৰ বৰদলৈ অমৰ যদি ডেকা বাবু বৰদলৈ ইফালে বৰদলৈত আহি গৈছে বাবু বৰদলৈ এই অমৰ ভাইটিয়ে তাৰমানে গোটেইখিনি ইমান কষ্ট কৰিছে মোৰ কাৰণে মই কাৰ্বি আংলঙত থাকোঁ মানে সময়মতে আহিব নোৱাৰোঁ কিন্তু মোক এনেকুৱাকৈ কামখিনি দায়িত্ব লৈছে আজি গোটেই বজাৰ সমাৰ আপোনালোকে দেখিছে অলপ খেলি মেলি হৈছে যেন পাইছোঁ ময়ো বজাৰ সমাৰ গোটেই কাপ প্লেটৰ পৰা কিনি কৰি চিৰা দৈৰ পৰা আৰম্ভ কৰি তেওঁৰ সকলোখিনি কাম কৰিছে মই হাৱা খাই ধূলি খাই এটা দুটা এয়া হ'ল বাবু বৰদলৈ ভাইটি মোৰ তেওঁ চাউল ইঞ্জিনিয়াৰ হয় ভইচ ডাবিঙত তেখেতে লৈছে আৰু তপন দাস গীটাৰ আৰু ইন্দ্ৰ বৰুৱা তেখেতে বেছ গীটাৰৰ আৰু বাকী বাঢ়ি নাই পৱন দাস ষ্টুডিঅ' মই ভালকৈ জনা নাই এতিয়াও আচলতে গাইছোঁ যদিও এম অডিঅ' বক্স নতুনকৈ আছে তাৰমানে গাঁৱৰ ঘৰৰ লগতে আছে ইমান ধুনীয়া ষ্টুডিঅ' ঘৰুৱা হিচাপে মই গোটেইখিনি মই জানো অমৰৰ ওপৰত মোৰ বিশ্বাস বহুত দিনৰ চিনাকি মই গোটেইখিনি দায়িত্ব দিছোঁ আৰু মই পৱন দাক পাইছোঁ পৱন দাক মাজে মাজে ৰেডিঅ'ত আহিলে কওঁ মই পৱন দা এটা ডাঙৰ কাম লৈ আছোঁ এতিয়া শ্ৰদ্ধা জনাব অতিকৈ ফুললিত কণ্ঠী দীপালী ঠাকুৰ বাইদেউ পৱন বৰুৱা নীলকমল বৰুৱাদেৱৰ এই বাসগৃহত উপস্থিত আজিৰ এই স্মৃতি উন্মোচক মাননীয় বসুমতাৰীদেৱ আজি এই সভাত গণ্যমান্য যিসকলক টিভি মিডিয়া কাগজ পত্ৰত বন্ধু বান্ধৱীসকল তথা সমৰাহ মই আজি এই গীতটো বাস্তৱত যিটো ৰূপায়িত হ'ল সেইটো শুনি অতিকৈ আপ্লুত আৰু অতিকৈ আৱেগ মোৰ অন্তৰত বাজি উঠিছে সঁচাকৈ আনন্দ আৰু আপোনালোকৰ এইটো সভাত যদিও বচা বচা শিল্পীসকলে অহা এই অনুষ্ঠানত অন্ততঃ মই এইখিনি মোৰ ভাৱটো ব্যক্ত কৰিবলৈ পাই মই যথেষ্ট ধন্য মানিছোঁ আৰু ভৱিষ্যতে এনেকুৱা এটা প্ৰজেক্ট এনেকুৱা এটা যিটো চিন্তাধাৰা আমাৰ মাজত যিবিলাক গীত নেকি কালজয়ী যুগজয়ী যুগমীয়া সেইবিলাক গীতবোৰ তেনেকুৱা আমাৰ মাজত যদি অনুবাদ কৰি সুৰবোৰ ঠিক তেনেকুৱা তালমিল লগাই নিশ্চয়
আগৰ শিল্পীসকলৰ এই যুগমীয়া গীতবোৰ নিশ্চয় সকলোৱে বুজি পাব, সকলো এইবিলাকৰ প্ৰতি শ্ৰদ্ধা জন্মিব বুলি মোৰ আশা। সেইকাৰণে জয়মতী নাৰ্জাৰী তেখেতৰ পতি দৰ্শন সিং তেখেতসকলৰ যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টাত আজিৰ দিনটোত অন্ততঃ সুদূৰ 6-7 বছৰ ধৰি যিটো চেষ্টা, মই ভাবিছিলোঁ মাজতে কি হ'ল, মই মাজে মাজে যেতিয়া তেওঁ ফোন কৰি তেতিয়া তোমাৰ সেই গীতবোৰ কি হ'ল, তেওঁ কৈ আছে মই যথেষ্ট মানে চেষ্টা কৰি আছোঁ সেইটো ৰেকৰ্ডিং কৰিবৰ কাৰণে বা প্ৰচাৰ কৰিবৰ কাৰণে বা সেইটো কাৰ্যটো সমাপন কৰিব। অতিকৈ শ্ৰদ্ধাৰ নীলপৱন বৰুৱাদেৱ, দীপালী বৰঠাকুৰ বাইদেউ, তেখেতসকলক সাক্ষাতে মই যে দৰ্শন কৰিব পাম জীৱনত ভবা নাছিল, কিন্তু সেই জীৱনত নভবা সেই কল্পনা বা সেই ভাৱটো মোৰ আজি দূৰীভূত হ'ল। তেখেতসকলক সাক্ষাতে মই দেখা পাই, লগ পাই মই যথেষ্ট ধন্যবাদ জ্ঞাপন কৰি মই মাতিছোঁ। ধন্যবাদ। কি কম মই নাজানো, এনেই হয়তো গান গালোহেঁতেন, আজি একেবাৰে গান গাব নোৱাৰোঁ। ৰাতিপুৱা শুই উঠি মাতটো নাই, মাত ভাগি আছে, নাকৰ পানী ওলাই আছে। পৰহি ব্ৰহ্মপুত্ৰ পাৰৰ ধূলিত বীচ ফেষ্টিভেললৈ গৈছিলোঁ, গোটেই দিনটো ধূলি খালোঁ। মই নাজানো ইয়াত যে ধূলি এনেকৈ খালে মুস্কিল হয়। দ্বিতীয় দিনা গ'লোঁ, ধূলিৰে ব্ৰহ্মপুত্ৰ নেদেখা হৈ গ'ল, সেয়া ধূলিও খালোঁ। ৰাতিপুৱা উঠি আছে আজি আহিবই লাগিব, মইতো আহিমেই ক'বই নালাগে আৰু। তাতে দীপালীক মই বহুত দিন দেখাও নাই, সদায় ভাবি থাকোঁ লগ পাম, কিন্তু অহা হোৱা নাই। কিন্তু লগ নাপালেও আমি সদায় মনৰে সদায় লগ পাই থাকোঁ। নীলপৱনকো লগ পাওঁ। তোমাৰ বড়ো ভাষাত এইটি প্ৰথম বুলি ক'লে না, এই প্ৰচেষ্টাক যেন আৰু আগবাঢ়ি গৈ থাকা। বড়ো ভাষাটো যে ইমান ধনী মই ভবা নাছিলোঁ আগতে। ইমান ধুনীয়া শব্দবিলাক আজি এইখেতে কৈছে, এঘণ্টা সময়ত তেখেতে ক'লে এইবিলাক। মই সঁচাকৈ বড়ো ভাষাত ইমান ধুনীয়া ধুনীয়া শব্দ আছে, ইমান ধুনীয়া ধুনীয়া গীত আছে, ধুনীয়া ধুনীয়া মানুহ আছে, সঁচাই ভাল লাগিলে। গতিকে আৰু তোমালোকৰ পৰা আৰু আশা কৰিম, সদায় মানে ট্ৰান্সলেশ্যনৰ বাহিৰেও আৰু কিছুমান দিব পাৰিব বুলি মই জানো। তেখেতসকল আছে, সকলো আছে। আমাৰ গীতখিনি অসমৰ গোটেইখিনি অসমৰ বুলিয়ে কৈছোঁ, যাতে আমি ভাৰতবৰ্ষত একেবাৰে ওপৰলৈ উঠিব পাৰিম যেন লাগিছে। আমাৰ ৰং গোটেইখিনি আছে, আমাৰ টেলেণ্ট আছে, সকলোবিলাক আছে। মানে সকলোকে মই শুভেচ্ছা জনালোঁ। মই অকণমান আগতে শ্ৰদ্ধেয় কমল হাজৰিকাক কৈছিলোঁ, মই বৰ আৱেগিক হৈ পৰিছোঁ। বিশেষ দিনটোৰ কথা এটা কৈছিল। ইয়াত আৰু কেইজন উপস্থিত আছে মই ক'ব নোৱাৰোঁ, ককাকেইজনৰ বাহিৰে। নীলপৱনৰ বিয়াখনত মই উপস্থিত আছিলোঁ তেজপুৰত বিয়াখনত উপস্থিত আছিলোঁ। বিয়া এটা অগতানুগতিক বিয়া, সেইখন কথা সামৰ্থ্য সকলোৱে জানিলে ভাল পাব। সেইকাৰণে দীপালী তেতিয়াই অসমৰ্থ হৈ গ'ল। বিনন্দ বৰুৱা উপস্থিত আছিল আৰু নীলপৱনৰ বিয়া মই উপস্থিত আছিল। কইনা ঘৰ বৰঠাকুৰৰ ঘৰ, মানুহজন বৰ বেছি নাই সম্পাদন, কিন্তু তেতিয়াও দীপালীক ধৰি আনি মোৰ ওচৰত বহুৱা হৈছিল। এই পৰিৱেশটো দেখি মই তেতিয়াই অভাৱ কৰিছোঁ যে এনেকুৱা এখন বিয়া পাতিবলৈ বিনন্দ বৰুৱাই কিমান আগ্ৰহেৰে আৰু কিমান আন্তৰিকতাৰে অনুমতি দিছে। কাৰণ ছোৱালীজনীৰ সামৰ্থ্য নাই, খোজকাঢ়িব নোৱাৰে, থিয় হ'ব নোৱাৰে, এইটো সকলোৱে জনা কথা এটা তেতিয়াই দিছিল। এই বস্তুৰ সাক্ষী মই আছিলোঁ, মই নিজে আছিলোঁ। আৰু থাকি পেলাই সদায় অনুভৱ কৰিছোঁ, পিছতো মই বেলেগ ঠাইত দেখিছোঁ যে নীলপৱন দীপালীৰ এই জীৱন লৈ এখন সুন্দৰ উপন্যাস হ'ব পাৰে। কোনোবাই চেষ্টা কৰিছিল, আমি ক'ব নোৱাৰোঁ। এই উপন্যাসটো হওক নহওক,
এতিয়া নাজিৰা সাহিত্য সভা অধিৱেশনৰ এটা গানেৰে গোটেই বিশ্ব জয় কৰাৰ দৰে দীপাৱলী যিটো কৰিছিলে তাৰ পিছৰ পৰা সেই যাত্ৰা সদায় অক্ষুণ্ণ হৈ থাকিলে আজি কিছুদিনৰ আগলৈকে গানেৰে সেই জয়যাত্ৰা অক্ষুণ্ণ ৰাখিয়ে থলে এই গান ইমান জনপ্ৰিয় গান জনপ্ৰিয়তাৰ এটা উদাহৰণ এই অনুবাদ আৰু এই অনুবাদ কৰ্মৰ লগত সুৰৰ অনুবাদ এইটো এখন CD এনেকৈ তৈয়াৰ কৰি ৰাখিছে এইটো এটা অভিনৱ কথা এটা এই গোটেই কথাখিনিৰ কাৰণে আচলতে কোন ধন্যবাদৰ পাত্ৰ হ'ব বুজি নাপাওঁ কমলা ডেকাদেৱে নিজকে আঁতৰাই থৈছে তেওঁলোকে বাকী নীলপৱনৰ কথা ক'ব নোৱাৰা নীলপৱনে স্বামী হিচাপে ক'ত কৰিছিল কৰিছিল এমন লাগে মহাসতী আছে কিন্তু এজনী বড়ো ছোৱালী যে এনেকুৱা আগবাঢ়ি আহি গান ট্ৰেন্সলেট কৰাই লিখিব এইটো মোৰ সপোনৰো আগোচৰ আছিল জয়মতী তুমি মনৰ জোখাৰে তুমি মহান হোৱা তুমি আৰু বাঢ়ি গৈ থাকা আৰু আমি সকলোৱে তোমাৰ লগত পিছত আছোঁ লগত আছোঁ আৰু যেনেকুৱা সহায় লাগে আমি আগবঢ়াম জয়মতী তুমি মহাসতী তুমি আগবাঢ়ি গৈ থাকা সঞ্চালক মহোদয় মঞ্চত উপবিষ্ট মাননীয় আৰু সংগীত প্ৰেমীসকল প্ৰথম কথা হ'ল কথা কোৱাৰ অভ্যাস একেবাৰেই নাই কথা ক'বলৈ গ'লে কথাবিলাক পাহৰি যাওঁ অৱশ্যে এইটো বয়সৰ দুখ এতিয়া মই কেইটামান কথা মনত পৰিছিলে এটা কৰোঁ যে প্ৰথম HMVয়ে যেতিয়া ৰেকৰ্ড কৰিবলৈ মাতে দীপালী এতিয়া মই গুৱাহাটীত অৱশ্যে এতিয়া মই দেৰগাঁৱত থাকোঁ গুৱাহাটীত বোধ কৰোঁ সেইটো 1963-64 চন হ'ব জিতেন দেৱক লগত লৈ গৈছিলোঁ আমি এতিয়া অল ইণ্ডিয়া ৰেডিঅ'ৰ জিতেন দেৱ এজন শিল্পী আছিল তেখেত গৈছিলে পিছৰবাৰ মই প্ৰথমবাৰ গৈছোঁ পিছৰবাৰ অপূৰ্ব গৈছিল তাৰপিছত এটা কথা কওঁ এইটো হ'ল মই 1988 চনত ৰিটায়াৰ কৰিলোঁ ৰিটায়াৰ কৰাৰ পিছত কি কেছেট বা ভিডিঅ' কিবা কিবি উলিয়াম আপোনালোকৰ শুভা আশীষ থাকিলে নিশ্চয় মই কামটো সমাধান কৰিব পাৰিম আৰু মই বিশেষ নকওঁ ইয়াকে কৈ এনেকুৱা এটা অনুষ্ঠানলৈ আহি ইয়াত উপস্থিত থাকিবলৈ পোৱাটো কিমান আনন্দ আৰু গৌৰৱৰ কথা দীপালী বাইদেউ আৰু নীলুদাৰ আজি বিবাহ বাৰ্ষিকী অনুষ্ঠান আৰু জয়মতীয়ে গানখিনি ইমান সুন্দৰকৈ কৰিছে শুনাইছে প্ৰগ্ৰেম কৰোঁ তেওঁলোকে কিন্তু মোক কৈ আছে আমি এটা কাম এটা কৰিছোঁ মোকতো ইন্দোৰ ঘৰতে কামটো হয় জানে ইন্দোৰ ঘৰত ন মই ইমান ভাল লাগিছে যে মই মনে মনে ভাবি আছোঁ ভৱেন্দ্ৰাৰ নিচিনাকৈ ময়ো এনেকুৱা এটা প্ৰজেক্ট কৰিম আৰু ইহঁতক ল'ম সেইকাৰণে বাৰে বাৰে সুধি আছোঁ তুমি ক'ত কৰিছা গতিকে এনেকুৱা এটা কাম কৰিব মন গৈছে খালি মই এটা কথা কওঁ গান বৰ সাংঘাতিক জয়মতী মোৰ দুটামান গান মই কৰি চাইছিলোঁ এতিয়া ভূপেন্দ্ৰাই গান কৈছিলোঁ সাঁচি পাতে ভাষা দিব চিফুঙে আশা দিব ৰং ঘৰে মেলিব দুৱাৰ চিফুং শব্দটোৱে মোক বাৰেকে চুই গৈ আছিলে তাৰপিছত এবাৰ এনেকুৱা হ'ল যে অসমত বিভিন্ন পৰিস্থিতিৰ সময়ত বিভিন্ন মানুহৰ মাজলৈ যাওঁ মই সাধাৰণতে সুখৰ দিনত নাযাওঁ বেছি দুখৰ দিনত যাওঁ যেতিয়া সংগ্ৰাম হয় তেতিয়া হয় গহপুৰ নহয় কোকৰাঝাৰ নহয় বকলীয়া নহয় লাংহিম এই জেগাবোৰত যাওঁ তেতিয়া গাইছিলোঁ এটা গান যে তই বাবি বৰ ঢোল মই বজাম চিফুং তই বাবি বৰ ঢোল মই বজাম চিফুং মাজতে বাগুৰুম্বা হেই বাগুৰুম্বা 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 এই বাগুৰুম্বা গোৱাৰ পিছত মোৰ এনেকুৱা এটা অনুভূতি হৈছে যে বড়ো সাহিত্য সভা প্ৰতিখন কোকৰাঝাৰত হওক ওদালগুৰি হওক সাহিত্য সভালৈ মাতে এওঁক ক'লোঁ সেইটো গানৰ পিছত মই আকৌ যেতিয়া কৈছিলোঁ যে এটা গান আকৌ গাইছিলোঁ বোল আমি এই লুইতৰ মিলনৰ ধাৰ এই মিলনৰ ধাৰ এই কথাটো আমি সদায় কৰোঁ পলিটিকেলি যিয়েই নহওক এই যে গানে মই GUN গানৰ কথা কওঁ গানে যিটো সম্পৰ্ক হৃদয়ৰ টান সেইকাৰণে ভূপেন দাহঁতৰ মানুহে ইমান ভাল পায় চবেই নেপালীয়ে কয় আমাৰ বঙালীয়ে কয় আমাৰ আজি এই দীপালী বাইদেউৰ গীতৰ উন্মোচনী অনুষ্ঠানটোত উন্মোচক মাননীয় দেবেন্দ্ৰনাথ বসুমতাৰী
ছাৰক মই অশেষ ধন্যবাদ জনাইছোঁ। প্ৰথমে মই তেখেতক আশা কৰা মতে মই পাইছোঁ। তেখেতে বহুত কষ্ট কৰি আজি তেওঁ মেঘালয়ৰ পৰা আহিছে। মই দুবাৰকৈ ফোন কৰিছোঁ ছাৰক। ইয়াত অতিথিসকল আহি পেলাই ইয়াত উপস্থিত থকা সকলো মই এজন এজনকৈ নকওঁ, সকলোকে কৈছোঁ মোৰ আন্তৰিকতা জ্ঞাপন কৰিছোঁ। বহুতো লেখক তেওঁ মোৰ কাৰণে আহিছে। তেওঁৰ যথেষ্ট সময়ৰ অভাৱ মই জানো, ব্যস্ত মানুহ, ব্যস্ত ছাৰে বহুত ব্যস্ত থাকে। মই তেখেত অহাৰ কাৰণে মই বহুত ধন্য মানিছোঁ আজি ছাৰৰ ওপৰত। আৰু গোস্বামীদা আছে, অনিমা বাইদেউ আহিছে। বাইদেউ মই সেইদিনাখন প্ৰেছ ক্লাবতে খুব বাইদেউ মোক খুব কৈছে, চাওঁ কি হয়গৈ। সিদিনাখনলৈকে মই ক'ব নোৱাৰোঁ, ডাবিং হৈয়ে আছে তেতিয়া। সিদিনাখন 3টা গান হৈছে প্ৰেছ ক্লাবত তেতিয়া। সাহিত্য সভা মই ডিষ্ট্ৰিক্টৰ ফালৰ মই চিলেকশ্যনত আছিলোঁ তাত, লিডু সাহিত্য সভাত যাবৰ কাৰণে। আমাৰ সাহিত্য সভাৰ ছেক্ৰেটাৰী আছে ডিষ্ট্ৰিক্টৰ, যাবৰ কাৰণে। আৰু মই ষ্টুডিঅ'ত এইখিনি কাম নকৰিলেও নহয়। আৰু মোৰ শিক্ষয়িত্ৰী যিহেতু সময়ৰ প্ৰতি আমি বহুত সজাগ হ'ব লগা হয়। মই পৰীক্ষাৰ ফাকে ফাকে, মেট্ৰিক পৰীক্ষা চলি আছে, তাৰ ফাকে ফাকে মই কামখিনি কৰি যাম বুলি মই দৃঢ় প্ৰতিজ্ঞ আছিলোঁ এইখিনি সময়ত। আৰু 15 তাৰিখৰ পিছত আৰু বহি চোৱা মেট্ৰিকৰ আমাৰ বকলেঘাট হায়াৰ ছেকেণ্ডেৰী তাতে শবনম সিং, এই ফেশ্বন ডিজাইনাৰ। আৰু মোৰ তেখেতৰ কথা মই ঘৰুৱা কথা বাবে কৈছোঁ এতিয়া। তেখেত আচলতে নাট্যকাৰ, কবি, সাহিত্যিক। আৰু তেখেত কোহিনুৰ থিয়েটাৰত আছিলে প্ৰথমে। নাটকৰ প্ৰতি আমাৰ ঘৰখনত তাৰমানে আমাৰ নিজস্বভাৱে এটা পৰিৱেশ এটা আছিল। আৰু মই সেই পৰিৱেশটো মই অক্ষুণ্ণ ৰাখিবলৈ মই চেষ্টা কৰি মোৰ নিজৰ কাৰ্বি আংলঙৰ ভিতৰুৱা গাঁৱত মই চেষ্টা চলাই যাওঁ। আৰু মই সেইটো ৰাইজৰ মই আশীৰ্বাদ পাইছোঁ বুলি মই ধৰি লৈছোঁ। পৰিচয়টো মই নিজে আমাৰ নীলপৱন দাদাটো চিনাকি, আৰু শোভা ব্ৰহ্ম দাদা, প্ৰয়াত শোভা ব্ৰহ্মৰ তেওঁ ছাত্ৰ হয়। গতিকে আমি এনেকৈয়ে মিলিজুলি কামবিলাক কৰি গৈছোঁ। আৰু মই সকলোলৈকে ইয়াত আহি আপোনালোকৰ বহুমূলীয়া সময় হাতত মোৰ কাৰণে খৰচ কৰাৰ বাবে মই বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু সৰ্বশেষত মই আমাৰ নানী আছে নেকি ইয়াতে, নানী চৌধুৰী, তেওঁ ডিফু কলেজৰ লেকচাৰাৰ হয়। তেখেত পৰীক্ষাও চলি আছে সেইকাৰণে নাই। আৰু মোৰ এয়া ভাগিন ছোৱালী শেৱালী নাৰ্জাৰী, যাৰ অবিহনে মই এইবোৰ কাম ঘৰ এৰি গৈ এইখিনি কৰিব নোৱাৰোঁ। অশেষ মোৰ মানে তাইৰ ওপৰত, তাইৰ কাৰণে মই এইখিনি কাম কৰিবলৈ সমৰ্থ হৈছোঁ ঘৰ বাৰী। আৰু এয়া হ'ল মোৰ বান্ধৱী বেবী ভূঞা। মোৰ তাইৰ লগত আজি 5-6 বছৰ মই তাইতকৈ চাই জানে মই সহ্য কৰোঁ। তাইৰ প্ৰতি মই বহুত প্ৰেৰণা পাইছোঁ মই। আৰু মই 2 দিনৰ আগতে এইখিনি যোগাৰ কৰিবৰ কাৰণে আছোঁহি। এইখিনিত থাকি তাই যথেষ্ট মোৰ এতিয়া আজি 10-12 জন আহিছে। তাই ঘৰতে গোটেই আপ্যায়ন হৈছে। আৰু মই 2 দিন ধৰি তাইৰ ঘৰতে আছোঁ। মই তাইলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধা জনাইছোঁ। আশীৰ্বাদ পালে মই আৰু কাম কৰি যাম বুলি আশা কৰিছোঁ। আৰু মোৰ বাইদেউৰ উপস্থিতি, বাইদেউৰ ঘৰত এইখিনি কৰিব পাৰি মই যথেষ্ট ধন্যবাদ মানিছোঁ। ধন্যবাদ। আমি শেষত কৃতজ্ঞতা স্বীকাৰ। এইসকল হৈছে আমাৰ সাংস্কৃতিক জগতৰ বাটকটীয়া স্বৰূপ, সাংস্কৃতিক আমাৰ পৰম্পৰা, আমাৰ সমন্বয়ৰ বাটকটীয়া এই দুজন আমাৰ অসম সন্তানক আজি এই চৌহদত আমি আমাৰ ফালৰ পৰাও, গৃহস্থৰ ফালৰ পৰাও আমি তেওঁলোকক শ্ৰদ্ধা, আন্তৰিকতা আৰু মৰম যাচিব খুজিছোঁ। আৰু মই সেই নীলপৱন দাকো আমাৰ ওচৰলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। মৰম জনাইছোঁ। এয়া জয়মতী বাইদেউ, যিগৰাকী বাইদেৱে 7 বছৰীয়া ঘৰ বিনিময়ত সুন্দৰ আজি এই অনুষ্ঠানটিৰ ইমানতে সামৰণি পৰিল বুলি ভাবিছোঁ। আৰু ইয়াতে জলপান চাহৰ আয়োজন কৰা হৈছিল। এই জলপান চাহৰ ভাষাৰ হৈছে
দুটা শব্দ জানিছিলোঁ দুটা শব্দ মই বড়ো ভাষা জানিলোঁ আৰু এনেকুৱা গান শুনিলে আৰু কিমান জানিম তাৰ কি দৰকাৰ আমাৰ বিশেষ ধৰণে অনুষ্ঠান পাতিবলৈ আমি বড়ো অসমীয়া আমুক তামুক মিলি উঠিছোঁ এনেকুৱা দৰকাৰ আৰু তেনেকুৱাৰ ক্ষেত্ৰত আমি High